টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব 6 মাইলি পৰীক্ষা 2024-25 বৰ্ষৰ প্ৰশ্ন কাকতত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ লগতে কোনটো পাঠৰ পৰা দিয়া হৈছে আটাইবোৰ আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা প্ৰশ্ন কাকতত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ মই লিখি আনিছো এতিয়া আমি আলোচনা কৰিম প্ৰশ্ন কোনটো পাঠৰ পৰা দিয়া হৈছিলে উত্তৰো আলোচনা কৰিম 6 মাহিলী পৰীক্ষা 2024-25 শ্ৰেণী চতুৰ্থ বিষয় অসমীয়া সময় 3 ঘণ্টা দিয়া থাকে তোমালোকে নিশ্চয় জানা আৰু তোমালোকৰ মুঠ পৰীক্ষা হয় 100 নম্বৰৰ ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ যদি অসম জাতীয় বিদ্যালয়ৰ প্ৰশ্ন আহে তেতিয়াহ'লে তোমালোকৰ 10 মাৰ্ক প্ৰকল্পত দিয়া হয় প্ৰজেক্টত দিয়া হয় বিদ্যালয়ৰ ফালৰ পৰা এতিয়া 1 নং প্ৰশ্ন দিয়া হৈছে প্ৰশ্ন কাকতত একোটিকৈ বাক্যত উত্তৰ লিখা 10 নম্বৰ দিয়া হৈছে 10টা প্ৰশ্ন দিয়া হৈছে ক ৰজাই ৰামধনক কি ধুবলৈ কৈছিল পাঠ 2 ৰজাই ৰামধনক হাতী ধুবলৈ কৈছিল পাঠ 2 পৰা দিয়া হৈছে প্ৰশ্ন খ জ্যোতি ৰামায়ণৰ লেখক কোন উত্তৰ জ্যোতি প্ৰসাদ আগৰৱালা পাঠ 5 পৰা দিয়া হৈছে কবি পৰিচয়ৰ পৰা গ প্ৰশ্ন মেলৰ সভাপতি কাক পতা হৈছিল পাঠ 10 পৰা দিয়া হৈছে মেলৰ সভাপতি শ্ৰীযুত ভোগজৰাদেৱক পতা হৈছিল ঘ প্ৰশ্ন আনন্দৰাম ঢেকিয়াল ফুকনে কোন সময়ত লিখা পঢ়া কৰিছিল পাঠ 3 ব্ৰহ্মপুৱাতে উঠি লিখা পঢ়া কৰিছিল ঙ প্ৰশ্ন দিয়া হৈছে শুৱনি নদীৰ পানী ভৰা ঘাটত কোনে বেপাৰ কৰে মুদৈয়ে বেপাৰ কৰে পাঠ 1 কবিতাৰ পৰা দিয়া হৈছে প্ৰথম প্ৰশ্ন নৱাৰুণ হতৰ ঘৰৰ কুকুৰটোৰ নাম কি আছিল মোহন আছিল পাঠ 7 দ্বিতীয় প্ৰশ্ন তৰাই কাক পথৰ বতৰা দিয়ে পাঠ 9 কবিতাৰ পৰা দিয়া হৈছে তৰাই পথিকক পথৰ বতৰা দিয়ে বৰ্গাজ প্ৰশ্ন গজাননে বাদলৰ কাৰণে কি আনিছিল পাঠ 6 গজাননে বাদলৰ কাৰণে পেং আনিছিল নিয় প্ৰশ্ন ৰাতিটো বকুলহতে ক'ত কটাইছিল পাঠ 4 বন বিভাগৰ অতিথিশালাত কটাইছিল তোমালোকে উত্তৰ মিলাই লিখিব পাৰা প্ৰশ্নৰ লগত ৰাতিটো বকুলহতে বন বিভাগৰ অতিথিশালাত কটাইছিল এতিয়া আমি 2 নং প্ৰশ্নত কি দিয়া হৈছে আলোচনা কৰিম 2 নম্বৰ দিয়া হৈছে উত্তৰ লিখা 10 নম্বৰ দিয়া হৈছে 2 নম্বৰকৈ দিয়া হৈছে এটা প্ৰশ্নত ঠিক আছে ক কুমৰা কাঁহৰ সজুলিৰ বিষয় লিখা পাঠ 10 কুমৰা সজুলিৰ অথবা কুমৰা কাঁহৰ সজুলিৰ গাটোত ওখকৈ ঢৌ কটা থাকে বাবে এইবোৰ কুমৰা কঁঠাল কুঁহিয়া ঢৌ কটা ঔ পখলীয়া আদি নামেৰেও জনা গৈছিল তিতাবৰৰ কুঁৱামৰা কাঁহৰ সঁজুলি অসমীয়া মানুহে বৰ ভাল পাইছিল পাঠ 10 প্ৰশ্ন লিউ এন হুকে অনুবীক্ষণ যন্ত্ৰটোৰে কি পৰীক্ষা কৰিছিল পাঠ 8 লিউ এন হুকে অনুবীক্ষণ যন্ত্ৰটোৰে মহ মাখিৰ শুং ওকণিৰ ঠেং গছৰ পাত নিজৰ গাৰ ছাল চুলি গৰু ছাগলীৰ নোম মাখিৰ মগজু আদি পৰীক্ষা কৰিছিল গ প্ৰশ্ন বকুল আৰু জাহ্নবীহঁতৰ মনত কিয় ৰং লাগিছিল পাঠ 4 উত্তৰ বকুল আৰু জাহ্নবীহঁতৰ মনত ৰং লাগিছিল কাৰণ সিহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ যাব মাক দেউতাক মোমায়েক মামীয়েক আৰু তেওঁলোকৰ জীয়ৰী পাপৰীও সিহঁতৰ লগতে যাব ঘ প্ৰশ্ন দিয়া হৈছে ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কিয় পাঠ 2 ভীমবৰে গৰা পাত্ৰটো হাতীটোৱে ভৰি দিওঁতে ভাঙি গৈছিল ইফালে আকৌ ভীমবৰে ৰজাৰ অনুচৰৰ পৰা মজুৰি আৰু বকচিচ বিচাৰিছিল সেইকাৰণে ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল ঙ প্ৰশ্ন দিয়া হৈছে আনন্দৰাম ঢেকিয়াল ফুকনে অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে কিয় জোৰ দিবলগীয়া হৈছিল পাঠ 3 উত্তৰ ইংৰাজ শাসকসকলে 1837 চনত অসমৰ আদালত পঢ়াশালী আৰু কাৰ্যালয়ৰ পৰা অসমীয়া ভাষা আঁতৰাই তাৰ ঠাইত বাংলা ভাষাৰ প্ৰচলন কৰিছিল ফলত অসমীয়া মানুহে নিজৰ মাতৃভাষাটোকেই শিকিবলৈ নোপোৱা হৈছিল সেইকাৰণে আনন্দৰাম ঢেকিয়াল ফুকনে অসমত অসমীয়া ভাষা প্ৰচলনৰ বাবে জোৰ দিবলগীয়া হৈছিল নং প্ৰশ্ন দিয়া হৈছে শুদ্ধ নে অশুদ্ধ লিখা 3 নম্বৰ দিয়া হৈছে 3টা প্ৰশ্ন দিয়া হৈছে ক কাজিৰঙাত জীৱ-জন্তু চিকাৰ কৰিব পাৰি অশুদ্ধ নোৱাৰি খ অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখন আনন্দৰাম বৰুৱাই ৰচনা কৰিছিল নহয় আনন্দৰাম ঢেকিয়াল ফুকনে ৰচনা কৰিছিল অশুদ্ধ গ কাঁহৰ মেলখনৰ সভাপতি আছিল শ্ৰীযুত লুটাৰাম কাঁহ অশুদ্ধ আমি আগতে প্ৰশ্ন উত্তৰত পাই আছিলো কোন আছিল সভাপতি আমি জানো হয়নে
কবিৰ নাম উল্লেখ কৰি আমাৰ গাঁও কবিতাটোৰ প্ৰথমৰ আঠশাৰী মুখস্থ লিখা। আমাৰ গাঁও কবিতা তোমালোকে কিতাপত চাবা আৰু কবিৰ নামো লিখিব লাগিব, তেতিয়াহে তোমালোকে 9 নম্বৰ পাবা। কবিৰ নাম লিখিলে 1 নম্বৰ, কবিতাত আঠশাৰী 8 নম্বৰ। ঠিক আছে। 5 নং প্ৰশ্নত দিয়া হৈছে কোনে কৈছিল কাক কৈছিল লিখা। 4 নম্বৰ দিয়া হৈছে ক হ'ব দিয়া মই আৰু তোমাক বিয়া পাই নাথাকো। উক্ত কথাষাৰ নৱাৰুণে ভাস্কৰক কৈছিল। খ নহয় সেইবোৰ গৰুৰ পোৱালি নহয়, সেইবোৰ সুগৰী পহু। উক্ত কথাষাৰ জাহ্নবীৰ দেউতাকে জাহ্নবীক কৈছিল। 6 নং প্ৰশ্নত দিয়া হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। 3 নম্বৰ দিয়া হৈছে তপত চেঁচা বা ঠাণ্ডা, উৎসাহ নিৰুৎসাহ, সক্ষম অক্ষম। 3 নম্বৰ 3টা। ঠিক আছে। ইয়াত 1 নম্বৰকে দিয়া হৈছে মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে ভুল নকৰিবা। তোমালোকক কিতাপৰ পৰাই পাঠভিত্তিক প্ৰশ্নই আহে। অসমীয়া ব্যাকৰণৰ প্ৰশ্ন তোমালোকৰ পাঠত আছেই নহয়, পাঠৰ পৰাই আহে, মুখস্থ কৰিবা। এতিয়া আলোচনা কৰিম 7 নং প্ৰশ্নত দিয়া হৈছে বাক্য ৰচনা কৰা। 3 নম্বৰ দিয়া হৈছে খেলা ধূলা। বাদল আৰু আন শিক্ষাৰ্থীসকলে আজৰি সময়ত খেলা ধূলা কৰিছিল। হাত চাপৰি। গীতটো শেষ হোৱাৰ লগে লগে সকলোৱে হাত চাপৰিৰে প্ৰশংসা কৰিলে। সংবাদ পত্ৰ। আনন্দৰাম ঢেকিয়াল ফুকনে সংবাদ পত্ৰত ভালেমান প্ৰবন্ধ লিখিছিল। 8 নং প্ৰশ্নত দিয়া হৈছে অৰ্থ লিখা। শব্দৰ অৰ্থ লিখিবলৈ দিয়া হৈছে অনুস্বৰ লগোৱা পাঠ 2ৰ পৰা দিয়া হৈছে। চঞ্চল অস্থিৰ পাঠ 4, লাহি লেহুকা পাতল মিহি পাঠ 5ৰ পৰা দিয়া হৈছে। 9 নং প্ৰশ্নত দিয়া হৈছে উদাহৰণত দেখুওৱাৰ দৰে বাকী কেইটা লিখা। 4 নম্বৰ উদাহৰণ দেৱ যোগ আলয় দেৱালয়। বাকী কেইটা লিখোতে উত্তৰ বুলি লিখিবা। কাৰ্য যোগ আলয় কাৰ্যালয়, বিদ্যা যোগ আলয় বিদ্যালয়, অভয় যোগ অৰণ্য অভয়াৰণ্য, লোক যোগ অৰণ্য লোকাৰণ্য। 10 নং প্ৰশ্নত চোৱা উদাহৰণত দেখুওৱাৰ দৰে একে অৰ্থ বুজোৱা শব্দ লিখা। 4 নম্বৰ সমাৰ্থক শব্দ লিখিবলৈ দিয়া হৈছে। উদাহৰণ মৰম স্নেহ আৰু উত্তৰ বুলি লিখিবা ইংগিত সংকেত, জেউতি পোহৰ, আকাশ গগন, জিৰণি বিশ্ৰাম। পাঠৰ পৰাই দিয়া হৈছে মৰমৰ ছাত্ৰ ছাত্ৰী। পাঠভিত্তিক প্ৰশ্নত আছেই আটাইবোৰ ব্যাকৰণৰ প্ৰশ্ন। এতিয়া আমি আলোচনা কৰিম 11 নং প্ৰশ্নত দিয়া হৈছে উদাহৰণত দেখুওৱাৰ দৰে বাকী কেইটা লিখা। 4 নম্বৰ দিয়া হৈছে উদাহৰণ বুদ্ধিমান বুদ্ধিমতী, ক শ্ৰীযুত শ্ৰীযুতা, খ মাননীয় মাননীয়া, গ শ্ৰীমান শ্ৰীমতী, ঘ ডাঙৰীয়া ডাঙৰীয়ানী। 12 নং প্ৰশ্নত দিয়া হৈছে উদাহৰণত দেখুওৱাৰ দৰে বাকী কেইটা লিখা। 4 নম্বৰ দিয়া হৈছে উদাহৰণ সাধু সাধুতা, উত্তৰত লিখিবা সৰল সৰলতা, তন্ময় তন্ময়তা, অসৎ অসততা, বিশাল বিশালতা। ঠিক আছে। উদাহৰণত দিয়া হৈছে মিচিকিয়া হাঁহি, থুৰীয়া গান, ফিৰফিৰীয়া মাত, সুৰীয়া তামোল, শুৱলা বতা। প্ৰশ্নত দিয়া হৈছে উত্তৰত লিখিবা থুৰীয়া তামোল, ফিৰফিৰীয়া বতাহ, সুৰীয়া মাত, শুৱলা গান। 14 নং প্ৰশ্নত দিয়া হৈছে প্ৰশ্ন কাকতত বাকচৰ পৰা শুদ্ধ শব্দটো বাছি খালী ঠাই পূৰ কৰা। কোন কোনাই গুজৰে খেকখেকাই বেবাই, ক সিংহই গুজৰে, খ বান্দৰে খেকখেকাই, মহে কোনকুনাই, ছাগলীয়ে বেবাই। 15 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া সাঠৰ কেইটাৰ উত্তৰ লিখা। 3 নম্বৰ দিয়া হৈছে কত দিয়া হৈছে কাণত ধৰে নাকত বহে বস্তুটোনো কি বহুতকে লাগে চশমা। খ বুদ্ধিত বৃহস্পতি গমনত খৰ, দিনৰ দিনটো গাঁতত থাকি সন্ধিয়া কান্দে বৰ শিয়াল। গ দিয়া হৈছে খেতিয়কে খেতি কৰে গুটি নাই ফুল নাই কেৱল মাথোন পাতেৰে ভৰে, উত্তৰ পাণ। 16 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া যিকোনো এটা বিষয় বাছি লৈ এখন ৰচনা লিখা। 8 নম্বৰ দিয়া হৈছে ক মাধৱদেৱ, খ বনভোজ। ছাত্ৰ ছাত্ৰী তোমালোকক বিদ্যালয়ৰ ফালৰ পৰা ৰচনা দিয়া যায়, তোমালোকে যিটো ৰচনা দিয়া যায় মুখস্থ কৰিবা। ঠিক আছে। অসম জাতীয় বিদ্যালয়ৰ প্ৰশ্নত যোৱা বছৰৰ প্ৰশ্ন কাকতত আহিছিলে মাধৱদেৱ বনভোজ। ঠিক আছে। এতিয়া আমি আলোচনা কৰিম দ্ৰুত পাঠৰ প্ৰশ্ন অথবা সাধু কিতাপৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। তোমালোকৰ দ্ৰুত পাঠ সাধুৰ কিতাপ আছে নহয়, তাৰে পৰা প্ৰশ্ন দিয়া হৈছে। 17 নং প্ৰশ্ন সঁচা নে মিছা লিখা। 2 নম্বৰ ক হাতীৰ গছকত সাপডাল মৰিছিল সঁচা, খ গৰ্ব কৰিলে মানুহ বিপদত নপৰে মিছা। 18 নং প্ৰশ্ন দিয়া হৈছে একোটিকৈ বাক্যত উত্তৰ লিখা। 2 নম্বৰ দিয়া হৈছে দুটা প্ৰশ্ন ক আৰু খ। ক দঁতাল হাতীটো কিয় গপাল হৈ পৰিছিল। সাধু 3ৰ পৰা দিয়া হৈছে প্ৰশ্ন। উত্তৰ ৰজাৰ মৰম পাই দঁতাল হাতীটো গপাল হৈ পৰিছিল। খ প্ৰশ্ন ভেকুলী কাৰ জাকৈত উঠিছিল। সাধু 5ৰ পৰা দিয়া হৈছে ভেকুলী বুঢ়ীৰ জাকৈত উঠিছিল।
19 নং প্ৰশ্ন দিয়া হৈছে খালী ঠাই পূৰ কৰা 2 নম্বৰ দিয়া হৈছে ক এইটো বৰ লাজৰ কথা হ'ল সিহঁত বনৰ ৰজা বনৰটো লিখিলো খালী ঠাইত খ দুকুৰিমান বাঘে পেপা কৰাক বিচাৰি চলাথ কৰিলে 20 নং প্ৰশ্নত দিয়া হৈছে কোনে কৈছিল কাক কৈছিল লিখা 4 নম্বৰ দিয়া হৈছে ক এ প্ৰভু দীঘলঠেঙীয়াই নেপায় যেন উক্ত কথাষাৰ এজনী বুঢ়ীয়ে ভগৱানক অথবা প্ৰভুক কৈছিল তই গোট কৰাই কি কৰিবি উত্তৰ উক্ত কথাষাৰ বুঢ়ীয়ে ভেকুলীক কৈছিল মৰমৰ ছাত্ৰ ছাত্ৰী 21 নং প্ৰশ্ন দিয়া হৈছে পাঠ ভিত্তিক প্ৰকল্প প্ৰজেক্ট 10 নম্বৰ তোমালোকে নিশ্চয় জানা তোমালোকক প্ৰজেক্ট দিয়া হয় 10 নম্বৰ দিয়া থাকে মই আগতেও জনাইছিলো আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা তোমালোকৰ আপোন পাঠ অসমীয়া কিতাপৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে চাই ল'বা তোমালোকক সুবিধা হ'ব আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত